প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ৰ মাজত মই সুদীপ্ত প্ৰতিম ভূঞা আৰু এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আজমল ছুপাৰ 40ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। MBBSতো ধাৰাবাহিক সাফল্য অক্ষুণ্ণ ৰাখিছে আজমল ছুপাৰ 40 নামৰ শিক্ষানুষ্ঠানখনে আৰু তাৰ পাছতেই চাৰিওফালে সফলতাৰ আনন্দ লহৰ উঠা পৰিলক্ষিত হৈছে। বৰ্তমান মুহূৰ্তত আজমল ছুপাৰ 40ত কি পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। সফলতাৰ চূড়ান্ত শিখৰত জিলিকিছে আজমল ছুপাৰ 40। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। আজমল ছুপাৰ 40ৰ প্ৰথম বেটছৰে MBBSত উত্তীৰ্ণ হৈছে 16গৰাকীকৈ শিক্ষাৰ্থী। নিৰ্বাচনী ব্যস্ততাৰ মাজতো কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰিছে সাংসদ বদৰুদ্দিন আজমলে। ধুবুৰীৰ পিছপৰা অঞ্চলৰ 5গৰাকী শিক্ষাৰ্থীৰ ওচৰলৈ গৈ সম্বৰ্ধনা জনাইছে আজমলে। সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ খৰচ বহন কৰিছিল এই 5গৰাকী শিক্ষাৰ্থীক। কেৱল ইমানেই নহয়, স্কলাৰশ্বিপৰো ব্যৱস্থা কৰি দিছিল আজমলে। ইতিমধ্যে উল্লেখ কৰিছোঁ সফলতাৰ চূড়ান্ত শিখৰ অতিক্ৰম কৰিছে আজমল ছুপাৰ 40। আজমল ছুপাৰ 40ৰ প্ৰথম বেটছৰে MBBSত এবাৰ উত্তীৰ্ণ হৈছে 16গৰাকীকৈ শিক্ষাৰ্থী। আৰু বৰ্তমান মুহূৰ্তত আজমল ছুপাৰ 40ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাম। ধাৰাবাহিক সাফল্যতা অক্ষুণ্ণ ৰাখিছে আজমল ছুপাৰ 40 আৰু আজমল ছুপাৰ 40ৰ তৰফৰ পৰা এইবাৰ MBBSত স্থান লাভ কৰিছে 16গৰাকীকৈ শিক্ষাৰ্থী। আৰু 16গৰাকী শিক্ষাৰ্থীৰ 5গৰাকী শিক্ষাৰ্থী অতি পিছপৰা অঞ্চলৰ, ধুবুৰীৰ অতি পিছপৰা অঞ্চলৰ। আৰু ধুবুৰীৰ এই পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীকেইগৰাকীক লগ ধৰি সম্বৰ্ধনা জ্ঞাপন কৰিছে সাংসদ বদৰুদ্দিন আজমলে। নিৰ্বাচনী ব্যস্ততাৰ মাজতো সাংসদ বদৰুদ্দিন আজমলে শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু তাৰ পাছতেই সাফল্য অৰ্জন কৰাৰ পাছতেই বৰ্তমান মুহূৰ্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰু সমগ্ৰ বিষয় সন্দৰ্ভত সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্য আছে, আমি মন্তব্য শুনাইছোঁ। আমার আজমল ফাউন্ডেশনের ফার্স্ট অ্যাচিভমেন্ট আমার ধুবুরীর পৰা 2015 বছৰত 5জন ছাত্র এডমিশন লৈছিল। আজি প্রথমবার ফার্স্ট বেচৰ পৰা 5জন আমার ডক্টর হই MBBS ডক্টর হই ওলাই আহিছে। এটোৰ কাৰণে মই আজি ইসকলক সম্বৰ্ধনা দেওয়াৰ কাৰণে মই ইয়াত আমি জমা হৈছো। আমার 16জনে পৰীক্ষা দিছিল, এটোৰ ভিতৰত 5জন খালি অনলি ধুবুৰীৰ ষ্টুডেন্ট আছিল। এটোৰ কাৰণে আমি বাকি সবক লৈ পিছত সম্বৰ্ধনা দিম। এতিয়া 5জনলৈকে আমি দি আছো। মই আজি আপোনালোকৰ সন্মুখত আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফাৰ্ষ্ট এচিভমেন্ট আমাৰ ধুবুৰীৰ পৰা 2015 বছৰত। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম ডক্টৰ আনোৱাৰ হোসেন। মই এইবাৰ GMCHৰ পৰা MBBS পাছ কৰিলোঁ। আৰু মোৰ হাই ছেকেণ্ডেৰী মই আজমল ছুপাৰ 40ত ফুল্লি স্কলাৰশ্বিপত মই পঢ়িছিলোঁ। মোক 2 বছৰ ফ্ৰী পঢ়াইছিলে। তাৰপিছত আৰু 1 বছৰ মই কোচিং যে কৰিছিলোঁ সেইটো মোক ফ্ৰী দিছিলে। তাৰপিছত মোৰ যে MBBSৰ 5 বছৰত যে যিমানখিনি পইচা লাগে, এডমিশ্যন ফিজ, তাৰপিছত হোষ্টেল ফিজ, সেইবিলাক আজমল ফাউণ্ডেশ্যনৰ পৰা মোক দিছিলে। আৰু মই সেইকাৰণে আজমল ফেমিলিক আৰু আজমল ফেমিলিক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মোক যিমানখিনি ছাপোৰ্ট কৰিব লাগে আজমল ফাউণ্ডেশ্যনে ইমানখিনি ছাপোৰ্ট কৰিছিলে। আৰু মোক যিমানখিনি মানে উৎসাহ কৰিব লাগে সিমানখিনি মোক কৰিছিলে। আৰু মোৰ মাক দেউতাক, মোৰ গাঁৱৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল চাহাবক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে মাজে মাজে আহি মানে আমাক মটিভেট কৰিছিলে, কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব, সমাজৰ কাৰণে কেনেকৈ মানে আগবাঢ়িব লাগিব, সেইবিলাক আমাক মানে কৈছিলে। আৰু তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজমল ফেমিলিক
মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। মন্তব্য আছিল, আমি মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ কিদৰে সফলতাৰ শিখৰত উত্তীৰ্ণ হৈছে, সফলতাৰ চূড়ান্ত শিখৰ অতিক্ৰম কৰিছে আজমল ছুপাৰ 40-এ। আৰু আজমল ছুপাৰ 40-ৰ তৰফৰ পৰা বৰ্তমান MBBS-ত প্ৰথম বেটছতে 16গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বদৰুদ্দিন আজমলৰ মন্তব্য আছে, আমি পুনৰবাৰ মন্তব্য শুনাইছোঁ। আমার আজমল ফাউন্ডেশনের ফার্স্ট অ্যাচিভমেন্ট, আমার ধুবড়ির পৰা 2015 বর্ষত 5 জন ছাত্র এডমিশন লৈছিল। আজি প্রথমবার ফার্স্ট বেচৰ পৰা 5 জন আমার ডক্টর হই MBBS ডক্টর হই ওলাই আহিছে। এটোৰ কাৰণে মই আজি ইসকলক সম্বৰ্ধনা দিয়াৰ কাৰণে মই ইয়াত আমি জমা হৈছো। আমাৰ 16 জনে পৰীক্ষা দিছিল, এটোৰ ভিতৰত 5 জন খালি অনলি ধুবড়িৰ ষ্টুডেন্ট আছিল। এটোৰ কাৰণে আমি বাকি সবক লৈ পিছত সম্বৰ্ধনা দিম। এতিয়া 5 জনলৈকে আমি দি আছো। মই আজি আপোনালোকৰ সন্মুখত আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফাৰ্ষ্ট এচিভমেণ্ট, আমাৰ ধুবড়িৰ পৰা